ভোট চুৰিৰ যি প্ৰসংগ সেই প্ৰসংগই এতিয়া সমগ্ৰ দেশৰে ৰাজনীতি উত্তাল কৰি তুলিছে বিশেষকৈ ৰাহুল গান্ধীয়ে এখন যি বিস্ফোৰক সংবাদমেল দিলে আৰু সেই সংবাদমেলৰ পিছতে দেশজুৰি এক আলোড়নৰ সৃষ্টি হৈছিল আৰু সেই সংবাদমেলতে সীমাবদ্ধ নাথাকি আপোনালোকে দেখা পাইছে যে যোৱা 17 আগষ্টৰ পৰা 16 দিনীয়াকৈ যি ভোট অধিকাৰ যাত্ৰা ৰাহুল গান্ধীয়ে বাহিৰ কৰিছে বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ সৈতে লগ লাগি এক যি আৰজেডিৰ নেতা আৰু বিহাৰৰ লোকসকলক যেনেকুৱা ধৰণৰ তেওঁলোকে জাগৰণৰ সৃষ্টি কৰিছে সেয়া আপোনালোকক আমি স্ক্ৰীনত দেখুৱাইছো কিমান লাখ লাখ মানুহে আগুৰি ধৰিছে ৰাহুল গান্ধীক আই পেলাই কোনোবাই হয়তো সমৰ্থন জনাইছে হেণ্ডশেক কৰিছে কৰমৰ্দন কৰিছে আৰু ৰাইজ সঁচাকৈয়ে সজাগ হৈছে আৰু ৰাহুল গান্ধীয়ে ভাষণতো প্ৰত্যেকবাৰে পোনপটীয়াকৈ আক্ৰমণ কৰিছে নিৰ্বাচন আয়োগক আৰু নিৰ্বাচন আয়োগ নহয় যেন বিজেপিৰ আয়োগ বুলিও তেওঁ অভিহিত কৰিছে আৰু ভোট যে চুৰি কৰাটো যে খাটাং 100% যে নিশ্চিত সেই কথা তেওঁ দাবী কৰিছে আৰু কোনো পৰ্যায়ে তেওঁ ক্ষমা নোখোজো বুলি ইতিমধ্যে মানে উল্লেখ কৰিছে তেওঁৰ ভাষণত আৰু নিশ্চয়কৈ এতিয়া সমগ্ৰ যি নিৰ্বাচনী ব্যৱস্থাটো আৰু SIR বিশেষকৈ এখন গঠন কৰি পেলাই ভোটাৰৰ নাম কৰ্তন কৰা আৰম্ভ কৰিলে একাংশ ভোটাৰক আকৌ মৃত বুলিও ঘোষণা কৰি দিলে এনেকুৱা ধৰণৰ প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়া 2024 চনলৈকে হোৱা নাছিল হঠাৎ কেনেকৈ 2024 চনত ভোট দিয়া সেই লোকজনে আজি 6-7 মাহৰ পিছত তেওঁৰ নামটো ভোটৰ তালিকাৰ পৰা নাইকিয়া হৈ গ'ল কিহৰ কাৰণে নাইকিয়া হৈ গ'ল সেই কথাও কিন্তু এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে তাৰ উদাহৰণসহ কিন্তু ৰাহুল গান্ধীয়ে কিছুমান ভিডিঅ' প্ৰস্তুত কৰিছে সমগ্ৰ কথা আমাৰ আজি এই বিশেষ সাময়িক অনুষ্ঠানৰ জৰিয়তে আলোচনা কৰাৰ চেষ্টা কৰিম প্ৰত্যেক দিনাৰ সৈতে মোৰ সৈতে আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিছো যে বিৰোধী দলপতি হিচাপে বা কংগ্ৰেছৰ নেতা হিচাপে ৰাহুল গান্ধীয়ে যেটো পদক্ষেপ লৈছে সেয়া কিন্তু ৰাইজৰ মাজত সঁচাকৈ এক বিশেষকৈ বিহাৰৰ ৰাইজৰ মাজত এক জাগৰণৰ সৃষ্টি কৰিছে বুলি কোৱা হৈছে কিভাবে চাই আপুনি বিষয়টো ৰাহুল গান্ধী এতিয়া এই যেটো ভোট চুৰিৰ যেটো কথা আহিল এই ক্ষেত্ৰত কেইটামান কথা অত্যন্ত জৰুৰী হেতু হৈছে কি যে ৰাহুল গান্ধীয়ে তেওঁৰ যেটো এই ৰাজনৈতিক পৰিক্ৰমা এই ৰাজনৈতিক পৰিক্ৰমাত তেওঁ কি কৈছে তেওঁ যেতিয়া ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছিল তেতিয়া তেওঁ ভাৰত জোড়ো যাত্ৰাৰ পৰা তেওঁৰ যেটো অভিজ্ঞতা সেই অভিজ্ঞতাটো কি আছিল যে আমাৰ দেশত যিসকল গৰীব যিসকল OBC যিসকল SC ST আৰু ধৰ্মীয় সংখ্যালঘুসকল তেওঁলোক একেবাৰে পিছ পৰি আছে তেওঁলোকৰ অৱস্থা ভাৰতবৰ্ষত খুব বেয়া তাৰ পৰা তেওঁ কি কথাটো ক'লে তাৰ পৰা তেওঁ ক'লে যে আচলতে সেই কাৰণে আচলতে কিনো আচলতে ভাৰতবৰ্ষৰ যি মুঠ জনসংখ্যা এই মুঠ জনসংখ্যাৰ কোনটো কেটেগৰীৰ মানুহৰ কোনটো বৰ্গৰ মানুহৰ সামাজিক অৱস্থানটো কি তেওঁলোকৰ অৰ্থনৈতিক অৱস্থানটো কি অৰ্থনৈতিক স্থিতি কি হেতু আমি অলপ জানিব লাগে আৰু সেই কাৰণে ৰাহুল গান্ধীয়ে কি ক'লে জাতিগত গণনাৰ কথা ক'লেনে কাষ্ট সেন্সাসৰ কথা কৈছে না যে কাষ্ট জৰীপ সাৰ্ভে কৰিব লাগে হেতু ওলাল তাৰ পিছত আমি এটা বস্তু দেখা পালো যে এই যে তিনিখন ৰাজ্যৰ নিৰ্বাচন হল তোমাৰ হাৰিয়ানা মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড এই তিনিখন ৰাজ্যৰ নিৰ্বাচন হওঁতে সবেই যিবোৰ নিৰ্বাচন যেটো অপিনিয়ন পোল আছিল এক্সিট পোল আছিল এক্সিট পোল অপিনিয়ন পোল দুইটা দেই গুৰুত্বপূৰ্ণ কথা দুইটাতে কোৱা হৈছিল যে মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাত NDA হাৰিব ইণ্ডিয়া ব্লক আগবাঢ়ি থাকিব হয়নে কথাটো তাৰ পিছত দেখা গ'ল যেতিয়া নিৰ্বাচনৰ যেতিয়া অপিনিয়ন পোলটো এটা বেলেগ বস্তু আৰু এক্সিট পোলটো এটা বেলেগ ধৰণৰ বস্তু যদিহে ম্যানিপুলেট নকৰে
আৰু যেতিয়া গোটেইবিলাকে একেধৰণৰ কথা কৈছিল তাত মেনিপুলেশ্যনৰ যিটো স্কোপটো বহুত কমি যায় তাৰপিছত দেখা গ'ল হাৰিয়ানাটো NDA জিকিল আৰু মহাৰাষ্ট্ৰটো NDA জিকিল আৰু তেতিয়াই তোমাৰ আৰু এই কথা তাৰ আগতেও এই লোকসভা নহয় তাৰ আগত তোমাৰ বিধানসভা নিৰ্বাচনত এইটো হৈছিল আৰু এবাৰ হৈছিল সেইটো ক'ত সেইটো হৈছিলে যেতিয়া তাত তেতিয়াও তিনিখন ৰাজ্য তেলেংগানা মধ্যপ্ৰদেশ আৰু ছত্তীশগড় ছত্তীশগড়ত একেবাৰে নিশ্চিত আছিল জিকিব বুলি মধ্যপ্ৰদেশতো তেওঁলোকে ভাবিছিলে যে এওঁলোকে আহিব তেলেংগানাত কথাটো অলপ হেৰি হৈ আছিলে অথচ দেখা গ'ল যে মধ্যপ্ৰদেশ আৰু তোমাৰ ছত্তীশগড়ত আহি গ'ল বিজেপি মধ্যপ্ৰদেশত যেতিয়া বিজেপি আহিল তেতিয়াও এই কথাটো মই কোৱা কথা নহয় এই কথাটো কৈছে বিখ্যাত ৰাজনৈতিক বিশ্লেষক তোমাৰ যোগেন্দ্ৰ যাদৱে যে তেওঁ কৈছে যে তেতিয়াৰ পৰা অকণমান মনত এটা খুদনি এটা আৰম্ভ হ'ল আৰু ৰাহুল গান্ধীয়ে কৈছে কি ৰাহুল গান্ধীয়ে এই বিশেষকৈ হাৰিয়ানা আৰু মহাৰাষ্ট্ৰ নিৰ্বাচনৰ পিছত ৰাহুল গান্ধীয়ে এটা টিম লৈ ৰিচাৰ্চ কৰিলে যে কি হ'ল গোটেই ডাটাবিলাক বিশ্লেষণ কৰিলে আৰু বিশ্লেষণ কৰাৰ পিছত তুমি যে ক'লা ৰাহুল গান্ধীয়ে কোনদিনা দিলে এইটো হেৰিখন আজি প্ৰায় দুসপ্তাহমান হৈ গ'ল দুসপ্তাহৰ আগতে ৰাহুল গান্ধীয়ে কৈছিলে যে এটা এটম বম এটা ফুটিবলৈ গৈ আছে আৰু তাৰপিছত নিৰ্বাচন আয়োগে ক'ত তেওঁলোকৰ নাক ৰাখে তেওঁলোকৰ অসুবিধা হ'ব তন্নকে ৰাহুল গান্ধীয়ে তথ্য পাতি নিৰ্বাচন আয়োগৰ পৰা লোৱা তথ্য এইবিলাক চব লৈ পেলাই এইবিলাক দেখুৱালে আৰু দেখুৱাৰ পিছত তাৰপিছততো হাহাকাৰে লাগিল নিৰ্বাচন আয়োগে ক'লে যে ৰাহুল গান্ধীয়ে তোমাৰ 8-9 দিনৰ পিছত শপতনামা দিব লাগিব আৰু শপতনামা এফিডেভিট দিব লাগিব দি ক'বলৈ তেতিয়াই আমি গুৰুত্ব দিম ক্ষমা খুজিব লাগিব আৰু তাৰপিছত আমি মানে মই অৱমাননা কৰা বুলি কৈছে তাৰ পৰিক্ৰমাটো তাৰপিছত ৰাহুল গান্ধীৰ নেতৃত্বত তোমাৰ সংসদৰ পৰা নিৰ্বাচন আয়োগলৈ নিৰ্বাচন সদনলৈ এটা প্ৰচেছন ওলাল 300 MPয়ে তাত অংশগ্ৰহণ কৰিলে তেওঁলোকক এৰেষ্ট কৰিলে আৰু তাৰ পিছত সিদ্ধান্ত ল'লে ৰাহুল গান্ধীয়ে যে তেওঁলোকৰ ৰাহুল গান্ধীয়ে নহয় কংগ্ৰেছ RJD আৰু ইণ্ডিয়া ব্লকৰ যিকেইটা পাৰ্টি আছে তাত যে এইটো যিহেতু বিজেপি এইটো যিহেতু নিৰ্বাচন আয়োগে কৰিছে আৰু নিৰ্বাচন আয়োগে বিজেপিৰ এটা শাখাৰ দৰে বিজেপি চৰকাৰৰ এটা অংশৰ দৰে তেওঁলোকে কাম কৰিছে গতিকে আমি ৰাইজৰ মাজলৈ যাম আৰু এই ভোট চুৰি কথাটো ৰাইজৰ ওচৰলৈ লৈ যাব লাগিব এতিয়া গুৰুত্বপূৰ্ণ কথা হ'ল এইটো যে যিদিনা বিহাৰত এই ভোট চুৰিৰ যিটো আন্দোলন এই যিটো জনজাগৰণ ৰাহুল গান্ধীৰ নেতৃত্বত তেজস্বী যাদৱ আৰু CPI-MLৰ দীপাংকৰ ভট্টাচাৰ্য যেতিয়া এইটো আৰম্ভ হ'ল এক্সাক্টলি সেই সময়তে কিন্তু নিৰ্বাচন আয়োগে এখন সংবাদমেল একেদিনাই আৰু সংবাদমেলখনত কি হৈছে এইটো তোমাৰ আমি নিউজ কৰি আছোঁ তোমালোকে নিউজ কৰি আছা আমি তাত সংবাদমেলখন অকল নৰ্থ ইষ্ট নাও বুলি নহয় সমগ্ৰ ভাৰতৰ যুক্তি নেদেখিলোঁ সংবাদমেলখন তাকে মই কৈছোঁ যে নৰ্থ ইষ্ট নাও বুলি নহয় সমগ্ৰ ভাৰতবৰ্ষত এই নিৰ্বাচন আয়োগৰ সংবাদমেলখনক কেনেকুৱাকৈ সমালোচনা কৰিছে তোমাৰ যোগেন্দ্ৰ যাদৱে তোলা ধুনা দিছে তোমাৰ পৰঞ্জয় গুহা ঠাকুৰতা তেওঁ তোলা ধৰণে তেওঁ কেনেকুৱা নিজে আছিল তেওঁ সংবাদমেল মই তেওঁৰ ইণ্টাৰভিউ লৈছোঁ তাৰ পিছত এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনা ঘটিছে কি আজি আমি যিটো বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ যে ভোট চুৰিক লৈ আমি বিহাৰত কি জনজাগৰণ দেখা পাইছোঁ যে এইটো যেতিয়া ৰাহুল গান্ধীক বহুতে সমালোচনা কৰে আগতে পাপু বুলি কৈছিলে সৌদিনালৈকে তোমাৰ যেতিয়া ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে ৰাহুল গান্ধীক এড্ৰেছ কৰে কয় ৰাহুল বাবা আৰু কালি মই দেখা পাইছোঁ
যে অমিত শ্বাহে ৰাহুল জি বুলি কৈছে প্ৰথমবাৰৰ কাৰণে মই দেখা পাইছোঁ হয়তো আগতেও ক'ব পাৰে মই নাজানো মই প্ৰথম দেখা পাইছোঁ যে আগতে যেতিয়াই অমিত শ্বাহে যেতিয়া ৰাহুল গান্ধী সম্পৰ্কত কয় ৰাহুল বাবা বুলি কয় আৰু কালি কৈছে ৰাহুল জি মন কৰিবা কথাটো এতিয়া বিহাৰত গতিকে কথাটো কি হ'ল যে আচলতে প্ৰথম কথা হৈছে যে দলিত মাৰ্জিনেলাইজ সেকশন ৰিলিজিয়াছ মাইনৰিটিজ এইবিলাকক বিজেপিয়ে তেওঁলোকক একাষৰীয়া কৰিব বিচাৰিছে সেইটো কথা ৰাহুল গান্ধীয়ে প্ৰথমতে ক'লে তাৰপিছত এতিয়া দেখা পালে যে সেইবিলাকক একাষৰীয়া কৰি সেইবিলাকে যেতিয়া সমৰ্থন দিছে তেওঁলোকৰ সমৰ্থনটো অসমৰ্থন কৰিবৰ কাৰণে নিৰ্বাচনী যিটো যন্ত্ৰ ইলেকশ্যন কমিশ্যনৰ যোগেদি সেইটো তেওঁলোকে হস্তগত কৰি বিজেপিয়ে হস্তগত কৰি তাক ব্যৱহাৰ কৰি জিকাটোকো হাৰা কৰাৰ তেওঁলোকে কৌশল লৈছিল আৰু সেইটো লোৱা কাৰণে এতিয়া ৰাহুল গান্ধী তেজস্বী যাদৱ দীপাংকৰ ভট্টাচাৰ্য বিহাৰত যিহেতু ইলেকশ্যন আহি আছে তেওঁলোকে কৈছে যে আমি মানুহৰ মাজলৈ যাব লাগিব আৰু মানুহৰ মাজলৈ যোৱাত আমি যিটো এই আলোচনাটো আৰম্ভ কৰিছোঁ সেই আলোচনাটো আৰম্ভ কৰোঁতে তুমি যিটো ভিজুৱেল দেখুৱাইছা যিখিনি ছবি আমি দেখিছোঁ ভিডিঅ' যিটো দেখিছোঁ সেইটোত কি দেখা পাইছোঁ আমি জনসমুদ্ৰ এইটো কোনোবা অস্বীকাৰ কৰিব পাৰিবনে আজি বিজেপি আজি তোমাৰ যেতিয়া নৰেন্দ্ৰ মোদী যায় তেওঁলোকে এটা প্লেন কৰে যে মানুহে যাতে ফুল ছটিয়াব কিবা ছটিয়াব ইয়াত আমি কি দেখিছোঁ ইয়াততো তেওঁলোকে এইবিলাক পইচা দি পেলাই মানুহ আনিছে নেকি তেনেকুৱা কৰিবৰ কাৰণে ৰাইজে শিল দল ভাঙি ওলাই অহা বুলি যে কয় যে তেওঁলোক ওলাই আহিছে আৰু এই যিটো প্ৰতিবাদ মই দেখিছোঁ যে এইটো এটা অভূতপূৰ্ব প্ৰতিবাদ যে ইয়াৰ ৰূপ লোৱাৰ সম্ভাৱনা আছেনে বিহাৰত মই কৈছোঁ যে এই যিটো আচলতে কোনেও ভবা নাছিল আমি কোনেও ভবা নাছিলোঁ যে তোমাৰ ৰাইজে এনেকুৱা বিপুল সঁহাৰি দিব কিন্তু আমি স্তম্ভিত হৈ গৈছোঁ যে কি ধৰণৰ কেনেকুৱা ধৰণৰ ৰাহুলৰ এই যিটো তোমাৰ ভোট চুৰি যিটো যাত্ৰা কি বুলি কৈছে তেওঁলোকে ভোট অধিকাৰ যিটো যাত্ৰা ভোট অধিকাৰ যাত্ৰাত মানুহৰ যিটো সমাগম দেখিছোঁ জনসমুদ্ৰ অভূতপূৰ্ব আৰু সেইকাৰণে এতিয়া বহুতেই ক'বলৈ গৈ আছে যে ভাৰতবৰ্ষৰ আগন্তুক দিনত ভাৰতবৰ্ষৰ পৰিস্থিতি কোনফালে ঢাল খায় তাৰ কোনো নিশ্চয়তা নাই এটা গুৰুত্বপূৰ্ণ কথা মই উল্লেখ কৰিলে মই বোলো পিছত সুধিম লগতে মই নুসুধিলোঁ যে আপুনি কৈছে যিসকল পিছপৰা শ্ৰেণীৰ লোক বা দলিত সম্প্ৰদায়ৰ লোক যিসকলক আচলতে বিজেপিয়ে গুৰুত্ব নিদিয়ে এছাম উচ্চ বৰ্গৰ মানুহকে তেওঁলোকে লৈ পেলাই তেওঁলোকে সেয়া লাগিলে প্ৰশাসন যন্ত্ৰই হওক বা অন্যান্য সমাজৰ মানে আগবঢ়া শ্ৰেণীৰ লোকসকলক লৈ পেলাই নেতাৰ ক্ষেত্ৰতে বা মন্ত্ৰী মুখ্যমন্ত্ৰী সেই ক্ষেত্ৰত তেওঁলোকে অগ্ৰাধিকাৰ দিয়ে এই ক্ষেত্ৰত এটা কথা ক'ব পাৰি নেকি যে সেইকাৰণেই এতিয়া দলিত সম্প্ৰদায় হওক বা সংখ্যালঘু সম্প্ৰদায় হওক সেই মানুহবিলাকৰ ভোটাৰ তালিকাৰ পৰা নাম কাৰ্টন কৰি দিছে বা মৃত বুলি দেখুওৱা হৈছে সেইসকল লোকক কাৰণ তেওঁলোকে এতিয়া ধৰি লওক যাওঁ বুলি ক'লে উচ্চ ন্যায়ালয় যাব নোৱাৰে বা পুলিচ প্ৰশাসনৰ কাষো চাপিব নোৱাৰে সেইকাৰণে SITৰ মাধ্যমেৰে বিশেষকৈ SIR মাধ্যমেৰে এই তাৰমানে বিহাৰত সেইসকল লোকক টাৰ্গেট কৰি কিছুমানক মৃত দেখুৱাই দিছে জীৱিত মানুহ কিছুমানৰ বুথত আগতে বোলে 600 মানুহ আছিল তাৰপিছত 1000 মানুহ হ'ল মই সুবিধা হোৱাকৈ ৰাইজৰ সুবিধা হোৱাকৈ মই এটা ভিডিঅ' ৰাইজলৈ বুলি আগবঢ়াইছোঁ কেনেকুৱা কি পৰ্যায়ত ভোট চুৰি কৰিছে SIRৰ জৰিয়তে বিহাৰত অসমবাসী ৰাইজো সাৱধান হ'ব এই ভিডিঅ'টো আগতে চাই লওক सबका वोट काट दिया हैं बैठिए अभी आते हैं वे 2 और कुर्सियां ले आइए तो पिछली बार सबने वोट किया था 2024 में किए थे सर 2024 में किया आप काट दिए क्यों काटे अब ये हम लोग वो जाने इलेक्शन कमीशन वाले जाने जी मेरा नाम है सुनील उरांव और मेरा भी कट गया है जब जुड़वाने जा रहे हैं तो बोल रहा है कि
केवाला नानो तो ये नानो खेती बाड़ी है नहीं, वो दूसरों के खेती अटैया बटैया करते हैं, है नहीं तो उसको जमीन रहेगा तब तो देंगे हम नहाएंगे जमीन। मगर आपका नाम तो पहले था लिस्ट में? हाँ था सर, तो पहले था तो फिर उसका क्या मतलब है? एक बार आप लिस्ट पे हो तो फिर कैसे निकाल दिया? दिखाओ वोटर कार्ड दिखाओ। जो पुराना वाला में मिल रहा है हमको ये आधार कार्ड है। तो इनके पास जो डॉक्यूमेंट्स होंगे वो चुनाव आयोग मांग ही नहीं रहा, वैसे डॉक्यूमेंट्स मांगे जा रहे जो इनके पास नहीं है। हाँ सर, है नहीं तो कहाँ से देंगे? नहीं दे सकते, नहीं दे सकते हैं। तो आपको पता कैसे लगा कि आपका नाम कट गया? जो 2024 वाला में लिस्ट में नाम है और जो 25 जो नया लॉन्च किया है उसमें नहीं है। बीलो कहता है कि ऊपर वाला काट दिया, यहाँ से हम लोग दिए हैं, ऊपर वाला क्या कर दिया कहा नहीं, बीलो तो यही कह रहा है। ये वोट चोरी कर रहे हैं। अभी कर्नाटक में हमने पता लगाया है, कर्नाटक में लोकसभा चुनाव में 1 लाख वोट इन्होंने गायब कर दिए एक असेंबली से। महाराष्ट्र में इलेक्शन चोरी कर लिया है। यहाँ पे आपके वोट इसलिए काट रहे हैं कि यहाँ पे इलेक्शन चोरी करने की सोच रहे हैं लोग। ऐसा भी है सर, जो पिछले चुनाव में हम वार्ड का चुनाव लड़े थे उसमें हमारे वार्ड में 600 प्लस वोट था। जो SIR नया हुआ इसमें 1000 प्लस हो गया वोट, यानी 5-6 हो गया। इसमें नए वोटर जो हम लोग के काटा भी गया और नए वोटर ऐड हो गया, और नया वोटर जो ऐड हुआ उन लोग के हमारे वार्ड में भी एक घर नहीं है। एक घर भी नहीं है ना? वही तो मैं कह रहा हूँ, एक भी घर नहीं है। लेकिन ऐसे हम आपने उनको कभी देखा नहीं, जिंदगी में नहीं देखा। थोड़ा इनको देखिए मामला क्या है सर। हमारा पहचान पत्र का सर हमारा फोटो दूसरा है और अंधेरा कर दिया सर। अब कई साल से सर वोट मारते आ रहे हैं। ये आपकी फोटो नहीं है? नहीं है सर, ये किसी और की फोटो है? जी दूसरा कोई है। अब मारते हैं इसीलिए सर। किसी और का फोटो जो है अब नाम कर दिया गया सर नया वाला में, किसी और का फोटो लगा दिया जी। उस फोटो से तो आप बहुत अच्छे दिखते हो। हमारा नाम है रंजू देवी, नौहट्टा प्रखंड से आया हूँ, चफला गांव से। पति के नाम है सुधीर राम। हमारे वोटर लिस्ट में हमारे घर के परिवार के 6 गो के नाम कट गया है। आप पहले थे उस पे? जी पहले थे। ये नया वाला जो बना लिस्ट उसमें नहीं आया है। आपने कितनी बार वोट दिया है? मतलब कितने चुनाव में आपने वोट दिया है? हम दिए हैं सर 4-5 बार। 4-5 वोट दिए। हाँ। आप कितनी बार दिए? 4-5 बार आपने भी दिया। तो आप सब ने मतलब 2-3 बार दिया है? जी। कोई मतलब ही नहीं होता काटने का। और चुनाव आयोग कह रहा है कि उन्होंने कोई गलती नहीं की है। पूरे बिहार में काट काट के जो ये भी कट रहा है तो गरीब जाति के खाली कट रहा है। और क्या, बिल्कुल जो कट जाएगा, राशन भी नहीं मिलेगा, ये भी नहीं मिलेगा, कुछ भी नहीं मिलेगा। हम लोग अच्छी हो जाएगी। हम मेहनत कर इतना मेहनत किए 2-3 दिन मेहनत करके सभी को जानकारी दी है किसका नाम काटा। आपके गांव में कितने लोग रहते हैं? हमारे गांव में हमारा वार्ड नंबर में जैसे कि 600 प्लस वोट था। 600 प्लस। उसमें से हम अपना से जांच किए तो उसमें 70-80 वोट कट गया। आपके 70-80 लोगों के नाम कटे हैं और नए नाम कितने जुड़े हैं अभी? हाँ, बाहर से 200-300 बेसी हो गया। मतलब जितने कट्टे उतने जुड़े? ज्यादा हो गया। उससे ज्यादा जुड़े जी। आपको मालूम है कि मोदी जी ने 2023 में वो एक कानून लाए कि जो इलेक्शन कमीशन को चलाते हैं जी, उन पर कोई केस नहीं किया जा सकता। मतलब कानून उनको पकड़ नहीं सकता, उनके खिलाफ केस नहीं हो सकता, जारी नहीं हो सकता। मोदी जी कानून लाए। নিশ্চয়কৈ এই ভিডিঅ'টো মই দেখুৱাই লৈছোঁ এটা কাৰণে ৰাইজে বুজি পাওক, কাৰণ অসমতো আহি আছে SIR আৰু এই SIRত বিভিন্ন এনেকুৱা কিছুমান ডকুমেণ্টছৰ কথা কোৱা হৈছে যিবিলাক ডকুমেণ্টছ হয়তো বহু মানুহৰ নাই। আজি বাৰ্থ চাৰ্টিফিকেট যিবিলাকৰ নাই সেইবিলাকৰ কাৰণে মেট্ৰিকৰ চাৰ্টিফিকেট লাগিব উইথ বাৰ্থ প্ৰুফ বা ক্লাছ 8 পাছ চাৰ্টিফিকেট লাগিব। কিছুমান কিন্তু অশিক্ষিত মানুহৰ ক্লাছ 8 পাছ কৰা নাই, তেওঁলোকে আজি তেওঁলোকৰ হাতত কিন্তু জন্ম প্ৰমাণপত্ৰ নাই। আজি হয়তো আমাৰ মা দেউতাৰ হাততো সেই জন্ম প্ৰমাণপত্ৰ নাই, হয়তো মেট্ৰিকৰ কাৰ্ডখন আছে কাৰণে তেওঁলোকে পাৰিব বাৰু সেইটো কৰিব। কিন্তু একাংশতো তেনেকুৱা লোকো আছে যিসকলক আজি সেই তাৰমানে থাকিব লাগিবই বুলি, যে আমাৰ অল্টাৰনেটিভ নিদিয়াকৈ এনেকুৱা কিছুমান ডকুমেণ্টছ থাকিব লাগিবই বুলি কৈ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছে। অথচ 2024 চনলৈকে তেওঁলোক ভোট দি আহিছিল। কি ক'ব সমগ্ৰ বিষয়টো? নাই সেইটোৱে কথা। ঘটনাটো হৈছে কি যে মই আগে তুমি এইটো প্ৰশ্নটো খুব প্ৰাসংগিক প্ৰশ্ন কৰিলা যে আগতে ৰাহুল গান্ধী কৈছিল যে এইবোৰ মানুহ সমাজৰ তোমাৰ দুৰ্বল অংশৰ মানুহ। এতিয়া তেওঁলোকে কৰিছে কি যে তেওঁলোকৰ ভাৰতীয় জনতা পাৰ্টীৰ গোটেই যিটো মতাদৰ্শ সেই মতাদৰ্শটোই হৈছে তোমাৰ ব্ৰাহ্মণ্যবাদ বুলি কয় যে উচ্চ জাতৰ যিটো তেওঁলোকৰ মতাদৰ্শ আৰু যিটো মুছলমানৰ প্ৰতি যিটো বিদ্বেষ,
গতিকে বিহাৰত আমি কি দেখিছোঁ বিহাৰত আমি সেইটোৱে দেখা পাইছোঁ নহয় যে তেওঁলোকক কেনেকুৱাকৈ ডিপ্ৰাইভ কৰা হৈছে তেওঁলোকক ভোটাধিকাৰৰ পৰা কেনেকৈ বঞ্চিত কৰাৰ কাৰণে আজি 65 লাখ মানুহৰ নাম কাটি দিয়া হ'ল তাৰ পৰা আৰু এতিয়া যোগেন্দ্ৰ যাদৱে বা অন্যান্যসকলে এই প্ৰশ্নটো কৰিছে তোমাৰ কি প্ৰমাণ পত্ৰ দিব লাগিব হেতুটো আছে বাকি কথাটো হৈছে যে তোমালোকে যে এটো সংশোধন বুলি কৈছা যে তোমালোকে যে এটো কৈছা যে এটো এটা বিশেষ ভোটৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া তোমালোকে নাম কাটিছাই তাত নাম যোগ দিয়া অন্তৰ্ভুক্ত কৰাৰ তাত একো যে হিচাপ নাই তাত যে কোনো হেৰি নাই তাৰ মানে কি হ'ল সংশোধন বুলি ক'লে কি হয় সংশোধন হৈছে তাৰ পৰা বাহিৰো হ'ব পাৰে তাত সংযোগ হ'ব পাৰে কাৰণ 18 বছৰীয়া ভোটাৰ বহুত আছে নতুন গতিকে তোমালোকে কেৱল এক্সক্লুশন তোমালোকে তাৰ পৰা ডিলিট কৰাৰ কথাটো কি হ'লা মানুহক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ কথাটো সেইটোৰ উত্তৰ তেওঁলোকে দিব পৰা নাই চালে বাৰে কোৱা কথা অদ্ভুত ধৰণৰ কথা আৰু ৰাহুল গান্ধীয়ে যেটো ভিডিঅ' দিছিল কালি তাত এজন মানুহ স্পষ্টকৈ কৈছিল যে মই মোৰ ৱাৰ্ডৰ মই সভাপতি সেই ৱাৰ্ডটোত 2024 চনলৈকে 600 মানুহ আছিল ভোটাৰ কিন্তু হঠাৎ 1100 হৈ গ'ল অথচ এই 500 ভোটাৰ মই চিনিও নাপাওঁ তেওঁলোকৰ ঘৰৰ কমিং নম্বৰ 0 কেনেকৈ আহিল এইবিলাক কথা এইটোৱে গতিকে তেওঁলোকে এতিয়া সমগ্ৰ ভাৰতবৰ্ষত তেওঁলোকে এটা বস্তু এটা কৰিছে যে মানুহৰ খুব দিনক দিনে বাঢ়ি গৈছে নিশ্চয় অসমতে আমি দেখিছোঁ কেনেকুৱা ধৰণৰ এটা সিচুৱেশ্যন হৈছে মানুহৰ খুব বাঢ়ি গৈছে মানুহৰ খুব বাঢ়ি গৈছে গতিকে মানুহে কি কৰিব তেওঁলোকৰ তোমাৰ ধৰা এই যিটো কি বুলি কয় এইটোক হিতাধিকাৰী যিটো আঁচনি অন্যান্য বিভিন্ন ধৰণৰ কৌশল কৰিছে কিন্তু সেইবিলাকেও যেতিয়া মানুহৰ খুব শান্ত কৰিব নোৱাৰিব মানুহক শান্ত কৰিব তেওঁলোকে কি কৰিছে যে মানুহে যদি তেওঁলোকৰ বিৰুদ্ধে ভোট দিয়ে এতিয়া তেওঁলোকৰ বিৰুদ্ধে যদি ভোট দিবই নোৱাৰে মানুহৰ যদি ভোটেই কৰ্তন কৰি পেলোৱা হয় ভোটাধিকাৰ যদি মানুহৰ ভোটাধিকাৰৰ পৰা যদি মানুহক বঞ্চিত কৰা হয় তেতিয়াহ'লে তেওঁলোকেতো আৰু গতিকে এতিয়া তেওঁলোকৰ একমাত্ৰ ভৰসা হৈছে নিৰ্বাচন আয়োগৰ যোগেদি এই নিৰ্বাচনী যিটো মেচিন নিৰ্বাচনী যিটো যন্ত্ৰ সেই নিৰ্বাচনী যন্ত্ৰক হস্তগত কৰি তেওঁলোকে ক্ষমতা আহৰণ কৰাটো ক্ষমতাত তেওঁলোক দৃষ্টি থকাটো এতিয়া তেওঁলোকৰ একমাত্ৰ কাৰণ হৈ পৰিছে আৰু সেই কাৰণে এতিয়া গোটেই তেওঁলোকৰ যিটো তেওঁলোকৰ গুৰুত্ব সেইটো হৈছে নিৰ্বাচন আয়োগৰ যোগেদি আৰু কিন্তু অন্য এটা গুৰুত্বপূৰ্ণ কথা হৈছে বিৰোধীসকলেও কিন্তু এইটো বুজি উঠিছে সেইকাৰণে এতিয়া কি কাৰণে নিৰ্বাচন আয়োগ এতিয়া এই সময়ত মানুহৰ অন্য ৰুটি ৰোজগাৰ শিক্ষা স্বাস্থ্য এইবিলাক বিষয় হ'ব লাগিছিলে সেইবিলাক বিষয় নাই হোৱা বুলি মই কোৱা নাই সেইবিলাক বিষয় আছে কিন্তু এতিয়া নিৰ্বাচন আয়োগটো কিয় বিষয় হৈ পৰিল নিৰ্বাচন আয়োগৰ জালায়াতিটো কিয় বিষয় হৈ পৰিল এটো গুৰুত্বপূৰ্ণ কথা নহয় নিৰ্বাচন আয়োগৰ জালায়াতিটো এই কাৰণে বিষয় হৈ পৰিল যে মানুহে তেওঁলোকৰ ওপৰত যেতিয়া আস্থা হেৰুৱাব তেতিয়া বিশ্বাস নহ'ব তৎসত্ত্বেও তাতে বিশ্বাস নহয় তেওঁলোকক যাতে ভোট দিব নোৱাৰে নিৰ্বাচন আয়োগৰ যোগেদিয়ে তেওঁলোকে নিৰ্বাচন জিকাৰ তেওঁলোকে ফদিটো কৌশলটো তেওঁলোকে লৈছে ইভিএমতো চাই বিফল হ'ল গতিকে তেওঁলোকে এইটো উপায় কৰিছে এতিয়া ইভিএমৰ কথা যিহেতু কৈছোঁ মই এটা কথা কওঁ হাৰিয়ানাৰ পানীপতৰ যিগৰাকী মোহিত কুমাৰ গাঁওবুঢ়া নিৰ্বাচন এটা হৈছিল তাত তেওঁ 2022 চনত হাৰিল হোৱাৰ পিছত তেওঁ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল লাষ্টত উচ্চতম ন্যায়ালয়ত আনি যেতিয়া মেচিন মানে হেৰি কৰিলে এইটো কি গণনা কৰিলে ৰিকাউণ্টিং উচ্চতম ন্যায়ালয়ৰ মজিয়াতে জিকি গ'ল মোহিত কুমাৰ কুলদীপ সিঙৰ বিৰুদ্ধে তেতিয়াহ'লে কেনেকুৱা এক কাৰবাৰ দেখিলে এখন তাতো পৰা নাই সেইকাৰণে এতিয়া চকুতটো দেখকে আছে ন যে চণ্ডীগড়ত যিটো মেয়ৰ ইলেকশ্যনত কি হৈছিল সেই মানুহজনে কেনেকে কৰিছিল চিচিটিভিৰ তলত এই প্ৰসংগটোলৈকে আহিছোঁ এই প্ৰসংগত যেতিয়া চিচিটিভি ফুটেজৰ প্ৰসংগত প্ৰশ্ন সুধিছিল সাংবাদিকে তেতিয়া নিৰ্বাচনী যিগৰাকী মুখ্য নিৰ্বাচন আয়ুক্ত তেওঁ কিন্তু ক'লে নিৰ্বাচন আয়ুক্তগৰাকীয়ে ক'লে যে মা বেহেন বেটিয়া মানে বহু সেইসকলৰ ভিডিঅ' আপোনালোকে চিচিটিভি ফুটেজ ৰাজহুৱা কৰিব
এইটো কেনেকুৱা কথা কিন্তু কোনোবাই যেন আপত্তি দিছে যে আমাৰ ফটো ৰাজহুৱা নকৰিব নিৰ্বাচনলৈ যে মহিলাসকল ভোট দিবলৈ ওলাই আহিব লাগে তাৰ লৈ নিৰ্বাচন আয়োগে ভিডিঅ' বনায় হাস্যাস্পদ কথা সেইকাৰণে তেওঁ কাউণ্টাৰ কি বুলি কৈছে কি তেওঁলোকে তোমাকতো তেওঁলোকৰ গা ধোৱা ঘৰত তোমালোকক CCTV কেমেৰা লগাবলৈ কোৱা তোমাক CCTV কেমেৰা লগাইছিলে কিয় CCTV কেমেৰা লগোৱাৰ উদ্দেশ্যটো কি CCTV কেমেৰা লগোৱাৰ উদ্দেশ্যটো হৈছে এইটোৱে যে তাত ভোট দিয়াৰ ভোটৰ তাত যিটো স্বচ্ছতা ভোট দিবলৈ যোৱা গোটেই ভোটাধিকাৰৰ যিটো প্ৰক্ৰিয়া ভোট গ্ৰহণৰ যিটো প্ৰক্ৰিয়া নিৰ্বাচনী প্ৰক্ৰিয়াটোত যাতে এটা স্বচ্ছতা থাকে ট্ৰেন্সপাৰেন্সি যাতে থাকে সেইটো ৰাইজক দেখুৱাবৰ কাৰণে CCTV তোমাৰ লগোৱা হৈছিলে তেতিয়া তুমি তেওঁলোকৰ এই মা বহানৰ তেওঁলোকৰ পাৰ্মিশ্যন লৈ পেলাই তাত CCTV লগাইছিলা নেকি এতিয়া যে অবান্তৰ কথা এইবিলাক কৈ আছে আৰু সেইবোৰ কথাৰ কোনো অৰ্থ নাই আৰু এইবোৰ কথা প্ৰথমৰ পৰা যিয়ে এই নিৰ্বাচন আয়োগৰ প্ৰেছ কনফাৰেন্সখন চাব সংবাদমেলখন চাব আৰম্ভণিৰ পৰা শেষলৈকে গম পাব এটাই কথা যে তেওঁলোকে কোনো তথ্য বেকআপ কৰাৰ কথাটো নাই তেওঁলোকৰ কথাটো হৈছে তেওঁলোকে এতিয়ালৈকে যিখিনি কাম কৰিছে সেইখিনি তেওঁলোকে যে সঁচা সেইখিনি ডিফেণ্ড দি পেলাই সেই ধৰণৰ কথাটো কৈছে আৰু বাকীবিলাকক মানে তেওঁলোকে কি সঁচা কৰিছে তেওঁলোকে কৰা কামবিলাক কিমান যুক্তিসংগত কি কথা আৰে বাবা তোমাৰ প্ৰশ্নটো হৈছে আজি আগৰ নিৰ্বাচনী আয়ুক্তবিলাকেও কৈছে চিফ নিৰ্বাচনী আয়ুক্ত পুৰণা চিফ নিৰ্বাচনী আয়ুক্তই কৈছে যে কোনোবাই যদি এই ধৰণৰ প্ৰশ্ন উত্থাপন কৰে তো আমাৰ প্ৰথম কৰ্তব্যটো হ'ল সেইটো সঁচা নে মিছা এইটো চোৱা নিশ্চয় এইটো তাৰ কাৰণে এইটো ক'ল যে আমাক এফিডেভিট দিব লাগিব কিবা দিব লাগিব এইবিলাক কোৱা কথা কোনেও নকয় কোৱা নাই নহয় এতিয়া আমি নৰ্থ ইষ্ট নাওৰ পৰা তোমাৰ আগৰ পূৰ্বৰ নিৰ্বাচন আয়ুক্ত অশোক লাভাছাই মোৰ লগত যোগাযোগ কৰিছোঁ মই তেওঁ 25 তাৰিখে আমাক এটা সাক্ষাৎকাৰ দিব এই নিৰ্বাচনী 25 আগষ্টত এই গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াত কি গণ্ডগোল হৈছে কি খেলিমেলি হৈছে এইবিলাক কথা ক'ব লাগে আৰু পূৰ্বৰ নিৰ্বাচনী আয়ুক্ত সকলোৱে কৈ আছে যে এইটো একচুৱেলি নিৰ্বাচন আয়োগে বৰ্তমান যিটো স্থিতি লৈছে সেইটো কেতিয়াও শুদ্ধ নহয় এইটো ভুল কথা যে কোনোবাই যদি কিবা অভিযোগ আনিছে অভিযোগৰ সত্যাসত্য তোমালোকে বিবেচনা কৰা পৰীক্ষা কৰা স্ক্ৰুটিনি কৰা সেইটোহে হ'ব লাগে তেওঁলোকে হস্তদণ্ড মিনাৰত বহি আছে বহি কৈ আছে নাই আমি যি কৰিছোঁ ঠিকেই কৰিছোঁ নিশ্চয়কৈ মই এইখিনিতে দুটা কথা আছে বাৰু মই প্ৰথম কথাটো হ'ল যে নিৰ্বাচন আয়োগৰ আয়ুক্ত নিৰ্বাচনী যিটো প্ৰক্ৰিয়া সেই এইটো কথা আমি আলোচনা কৰিলে ভুল হ'ব মানে আজি এই আলোচনাটোত সেই প্ৰক্ৰিয়াৰ পৰা কিন্তু মুখ্য ন্যায়াধীশ দেশৰ মুখ্য ন্যায়াধীশক আঁতৰাই দিয়া হ'ল এজন বিৰোধী নেতা ৰখা হ'ল আৰু তাৰমানে দুজন কেন্দ্ৰীয় মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক ৰখা হ'ল আৰু এই ক্ষেত্ৰত আমি কিছুমান ফটোগ্ৰাফ পাইছোঁ যে হলিগলি বহুত দেখোন বেছি অমিত শ্বাহৰ লগত যিগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ তাৰমানে এই ক্ষেত্ৰত আৰু এটা কথা যিহেতু 2023 চনৰ যিখন বিল পাছ কৰিছিল তাত এটা দফাত উল্লেখ আছে যে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে কোনো ধৰণৰ পুলিচ কেছ দিব নোৱাৰিব কোনেও সেই বুলি আমি এটা ৰবিশ কুমাৰ এটা শ্ব' চাইছিলোঁ তাতে এই কথাটো তেওঁ উল্লেখ কৰিছিল এতিয়া এই সমগ্ৰ বিষয়টো কেনেকৈ আপুনি স্বচ্ছ নিকা বুলি ভাবিব প্ৰথম কথাটো হৈছে সেই কথাটো ইতিমধ্যে ময়ো আলোচনা কৰিছোঁ প্ৰাসংগিক প্ৰশ্নত আলোচনা কৰিছোঁ এতিয়াও কৰিছোঁ এই কথাটো হৈছে যে এতিয়া নিৰ্বাচন আয়োগৰ বিৰুদ্ধে কিয় ইমান বিষোদগাৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে কিয় মানুহে ইমান আগতেতো নিৰ্বাচন আয়োগৰ বিৰুদ্ধে এনেকুৱা কথা কোৱা নাছিলে কোনো আৰু এই যোগেন্দ্ৰ যাদৱৰ নিৰ্বাচনৰ কথা আহিলে যোগেন্দ্ৰ যাদৱলৈ নোযোৱাকৈ থাকিব নোৱাৰি যোগেন্দ্ৰ যাদৱে কৈছিলে যে আগতে তেওঁ যেতিয়া বাহিৰলৈ যায় ইণ্ডিয়ান ভাৰতৰ যিটো নিৰ্বাচনী প্ৰক্ৰিয়া সেইটোক লৈ শলাগ লৈ তেওঁ বিভিন্ন আমেৰিকাত ইংলেণ্ডত তেওঁ বক্তৃতা দিছে গৈ পেলাই আৰু কৈছে যে আমাৰ অন্তত এইটোত স্বতন্ত্ৰতা আছে অট'নমাছ কাৰো ইণ্টাৰফেৰেঞ্চ নাই আৰু আমি জানো যে TN Session যেতিয়া নিৰ্বাচনী আয়ুক্ত আছিল মুখ্য নিৰ্বাচনী আয়ুক্ত আছিল TN Session কিমান কঠোৰভাৱে তেওঁ কিমান কঠোৰ নিৰপেক্ষতা আৰু স্বচ্ছতাৰে তেওঁ নিৰ্বাচনী প্ৰক্ৰিয়াটো পৰিচালনা কৰিছিল
গতিকে তাৰ পিছত এতিয়া আহি এইটো হ'ল তাৰ মূল কাৰণটো কি কেনাটো ক'ত চৰকাৰৰ কোনো ডাঙৰ নিৰ্দেশনা নামানো বুলি কৈছিল তেওঁ এটা সময়ত কেনাটো ইয়াতে যে নিৰ্বাচন আয়ুক্তবোৰ নিৰ্বাচন কৰোঁতে তেওঁলোকক যি প্ৰক্ৰিয়াৰে নিযুক্তি দিয়া হয় সেই নিযুক্তিটো যদি তাত যদি সেইটো যদি নিৰপেক্ষ নহয় তেতিয়াহ'লেতো চৰকাৰে নিজৰ মানুহ সোমাই দিব উচ্চতম ন্যায়ালয়ে কৈছিলে যে 3জন মানুহ থাকিব লাগে এজন চিফ মিনিষ্টাৰ প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰী বিৰোধী দলপতি আৰু চিফ তোমাৰ হেৰি জাষ্টিছ অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ চিফ জাষ্টিছ মুখ্য ন্যায়াধীশ থাকিবলৈ এতিয়া তেওঁলোকে চৰকাৰে আইন কৰি ৰাতাৰাতি এইটো বদলাই দি পেলাই তেওঁলোকে কৈলে যায় নাই প্ৰধানমন্ত্ৰী থাকিব আৰু এজন কেন্দ্ৰীয় মন্ত্ৰী আৰু বিৰোধী দলপতি ৰাখা নাৰাখা কোনো অৰ্থই নাই তাতকে তোমালোকে বেলেগ এজন মন্ত্ৰী কাৰণ প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী এজন থাকিলে তিনজন মানুহে ভোট দিলে দুজন মানুহে যদি তোমাৰ সপক্ষে দিয়ে তেতিয়াহ'লে এজন মাইনৰিটি হ'ব এজন মানুহৰ কথা নৰজিবই আৰু সেইটোৱে দেখা গ'ল যে গণেশ কুমাৰ তোমাৰ অমিত শ্বাহৰ তলত কাম কৰিছিলে সেক্ৰেটাৰী হিচাপে সচিব হিচাপে গতিকে এতিয়া তোমাৰ সেই হিচাপে গভৰ্ণমেণ্টৰ চুটলিপি লৈ তেওঁলোকে কাম কৰি আছে আৰু কি প্ৰকাৰে জিকিলেও হৰাৰ ব্যৱস্থা কৰি এই ধৰণৰ কাৰবাৰ কৰি আছে এইটো চবেই গম পাই গ'ল একেবাৰে শেহতীয়াকৈ সুধিছোঁ ৰাহুল গান্ধীয়ে যিহেতু যুঁজখন ইতিমধ্যে আৰম্ভ কৰিছে তেওঁ সংগ দিয়া দেখিছোঁ আমি বিহাৰৰ তেজস্বী যাদৱে মানে RJDৰ নেতা আৰু লগতে উত্তৰ প্ৰদেশৰ অখিলেশ যাদৱে এই ক্ষেত্ৰত আৰু লগতে CPIMLৰ দীপাংকৰ ভট্টাচাৰ্য তেওঁ এই ক্ষেত্ৰত তাৰমানে তেওঁৰ সহযোগিতা আগবঢ়াইছে কিন্তু এতিয়া আমি প্ৰধান বিৰোধী দল যদি দুটাৰ বিষয়ে চাওঁ সেয়া লাগিলে আম আদমি পাৰ্টিয়ে হওক বা তৃণমূল কংগ্ৰেছেই হওক আজি মমতা বেনাৰ্জী বা অৰবিন্দ কেজৰিৱালক দুখন বহুত গুৰুত্বপূৰ্ণ মুখ বিৰোধী শিবিৰৰ তেওঁলোকেও কিন্তু এই ৰাহুল গান্ধীৰ এই যিটো তাৰমানে ভোট অধিকাৰ যাত্ৰা তাত কিন্তু সন্মুখৰ পৰা নেতৃত্ব দিব লাগিছিল বুলি মই ভাবোঁ তেতিয়া হয়তো যুঁজখন আৰু অলপ অধিক শক্তিশালী হ'লহেঁতেন কিন্তু তেওঁলোকৰ প্ৰতিনিধি গৈছে সাংসদসকলে যি আপুনি কিছু সময় পূৰ্বে কোৱা যিটো তাৰমানে লোকসভাৰ পৰা যিটো যাত্ৰা আৰম্ভ কৰিছিল তাত TMCৰ সাংসদো আছিল আৰু লগতে মানে আপৰ সাংসদ আছিল কিন্তু মূল যি দুখন মুখ সেই দুখন যদি নাথাকে বা যদি থকাহেঁতেন নিশ্চয় আৰু মজবুত হ'লহেঁতেন এই আন্দোলন কি ক'ব নহয় তোমাৰ চোৱা তাত কথা এটা আছে সেইটো হৈছে কি যে এতিয়া এই মুহূৰ্তত এই বস্তুটো এই আন্দোলনটো চলিছে ক'ত বিহাৰত তোমাৰ আম আদমি পাৰ্টি আৰু তৃণমূল কংগ্ৰেছ হা দুইটাৰ তেনেকুৱা ধৰণৰ তেওঁলোকৰ সংগঠন নাই হা গতিকে সেইকাৰণে মই এই কথাটো এতিয়া ক'ব নিবিচাৰোঁ হা বৰং উল্টা কথাটোৱে মই ক'ব বিচাৰোঁ সেইটো হৈছে যে ইণ্ডিয়া ব্লকৰ লগত মাজতে তৃণমূল কংগ্ৰেছ আৰু আম আদমি পাৰ্টিয়েতো স্পষ্টকৈ কৈয়ে দিছিলে যে তেওঁলোকে ইণ্ডিয়ান ব্লকৰ লোকসভা নিৰ্বাচনৰ সময়তহে তেওঁলোকৰ লগত হৈছিলে বুজাবুজি এতিয়া নাই কিন্তু তোমাৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তেওঁলোকে যিটো সমদল উলিয়াইছিল তাত কিন্তু তোমাৰ আম আদমি পাৰ্টিৰ পূৰ্ণ সমৰ্থন আছিল আৰু তাত তৃণমূল কংগ্ৰেছৰো পূৰ্ণ সমৰ্থন আছিল আৰু অকল সেইটোৱে নহয় তোমাৰ লোকসভাত যেতিয়া এই বিষয়টো লৈ পেলাই বিতৰ্ক হৈছে বা এই ধৰণৰ বিতৰ্ক হৈছে তাত কিন্তু তোমাৰ সঞ্জয় সিং আৰু তোমাৰ ধৰা মহুৱা মৈত্ৰ বা অন্যান্যসকলে তেওঁলোকে খুব ভালকৈ অংশগ্ৰহণ আৰু এখন সংবাদমেলো দিছিল কনষ্টিটিউশ্যন তাতো গোটেইবোৰ আছিলে গতিকে এতিয়া বিহাৰৰ কথাটো প্ৰশ্নটো হৈছে বিহাৰত তেওঁলোকৰ সাংগঠনিক ভিত্তিটো দুৰ্বল আম আদমি পাৰ্টি আৰু তৃণমূল কংগ্ৰেছৰ মই বস্তুটো তেনেকৈহে চাইছোঁ অন্য ধৰণে চোৱা নাই নিশ্চয়কৈ আচলতে যিটো ভোটাধিকাৰ সেইটোৱেই একমাত্ৰ মানুহৰ অস্ত্ৰ যি নেকি চৰকাৰ ঘিৰাইও দিব পাৰে চৰকাৰ বনাব পাৰে আৰু সেই ভোটৰ অধিকাৰটোৱেই এতিয়া চুৰি কৰি নিয়া বুলি অভিযোগ উত্থাপিত হৈছে আৰু তাৰ বাবে ব্যৱহাৰ কৰিছে কাক নিৰ্বাচন আয়োগক আৰু নিৰ্বাচন আয়োগ আৰু যেন বিজেপি দলৰ মাজত এতিয়া বিশেষ পাৰ্থক্য নাই বিজেপিয়ে যেন চুটলিপিত আজি নিৰ্বাচন আয়োগ পৰিচালিত হৈছে এটা যেন ভাটৌৰ দৰে হৈ পৰা বুলি কিন্তু অভিযোগ উত্থাপিত নোহোৱা নহয় আৰু সেই নিৰ্বাচন আয়োগক তেওঁলোকে ব্যৱহাৰ কৰি যিসকল আচলতে দলিত শ্ৰেণীৰ লোক সমাজৰ পিছপৰা শ্ৰেণীৰ লোক বুলি যাক কোৱা হয় বা সংখ্যালঘু লোক হয় সেইসকলক একাংশক মৃত বুলি দেখুৱাইছে অথবা জীৱিত হৈ আছে তেওঁলোকে আৰু বহু লোকৰ বিহাৰৰ আচৰিত ধৰণে 65 লাখ লোকৰ নাম
কৰ্তন কৰিছে এই যিখন SIR গঠন কৰিছে সেই SIR পৰীক্ষা নিৰীক্ষা কৰি ভাবক 2024 চনলৈকে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰি আহিছিল আৰু সেই সকলে এতিয়া 2025 চনত তেওঁলোকৰ ভোটাৰ তালিকাত তেওঁলোকৰ নাম নাইকিয়া আৰু তাৰ বাবে এনেকুৱা কিছুমান টাস্ক আসলে দিয়া যিবিলাক ডকুমেন্টস আজি সাধাৰণ সৰ্বসাধাৰণৰ মানুহৰ ঘৰত নাথাকিব পাৰে সেই তেনেকুৱা কিছুমান ডকুমেন্টস বিচৰা হৈছে যাৰ ফলত কিন্তু আজি বিভূতিত পৰিছে আৰু অসমতো কিন্তু SIR আহি আছে গতিকে সাৱধান হওক সজাগ হওক মানে প্ৰশ্ন কৰা আপোনালোকে আৰম্ভ কৰক আৰু বিৰোধী দলসমূহৰ কিন্তু এই ক্ষেত্ৰত বহুতো ভূমিকা থাকিব ৰাইজক সজাগ কৰাৰ ক্ষেত্ৰত ৰাইজৰ যিসমূহ ডকুমেন্টস নাই সেইবিলাক যুগুত কৰি দিয়াৰ ক্ষেত্ৰতো কিন্তু যিবিলাক বিৰোধী দল আছে সেইসকলৰ কিন্তু নিশ্চয়কৈ ভূমিকা থাকিব এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰ ডাঙৰীয়া আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো ধন্যবাদ